ৰাজ্য কপাৰ্যৰ এক ভয়ংকৰ হত্যাকাণ্ডৰ সংঘটিত হৈছে। এইবাৰ ইউটিউবাৰ তথা ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰে হত্যা কৰিলে নিজ স্বামীক। এই ঘটনাটো সম্পূৰ্ণকৈ শুনিলে আপোনাৰো হয়তো গাৰ নোম শিয়ৰি উঠিব। পত্নীক বিশ্বাস কৰিবলৈ আপুনি 100 এবাৰ ভাবিবলৈ বাধ্য হ'ব। যোৱা 28 মাৰ্চ তাৰিখে প্ৰবীণ ৰাও নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল। সকলোৱে ভাবিছিল এয়া এক স্বাভাৱিক মৃত্যুৰ। সকলোৱে কান্দিছিল, আনকি পত্নীয়েও চিঞৰি চিঞৰি কান্দিছিল যে তুমি মোক কিয় এৰি থৈ গুচি গ'লা। সকলোৱে ভাবিছিল এয়া এক স্বাভাৱিক মৃত্যু। সকলোৱে কান্দিছিল, সকলোৱে দুখ কৰিছিল, পত্নীগৰাকীক সমবেদনাৰ জ্ঞাপন কৰিছিল। কিয় বাৰু এনেদৰে অকালতে পত্নীগৰাকীক অকলশৰীয়াকৈ এৰি থৈ গুচি গ'ল। সকলোৱে দুখ কৰিছিল যে পত্নীগৰাকীলৈ এতিয়া বেয়া লাগে। কেনেকৈ আহিবলগীয়া দিনবোৰত দিন কটাব পত্নীগৰাকীয়ে। কিন্তু প্ৰবীণ ৰাও পৰিয়ালৰ লোকে এই মৃত্যুক স্বাভাৱিক মৃত্যু বুলি ভাবিব তথা মানি ল'ব পৰা নাছিল আৰু সেয়েহে আৰক্ষীক কাষ চাপিছিল। আৰক্ষীয়ে তদন্ত চলাইছিল আৰু অৱশেষত সকলোখিনি কথা ওলাই পৰিছিল। ৰাস্তাৰ মাজতে প্ৰেমিকৰ সৈতে মিলি ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল নিজ স্বামীক আৰু এই সম্পূৰ্ণ ঘটনাৰ বন্দী হৈছিল CC কেমেৰাত। ৰবীনা ৰাও নামৰ এই বোৱাৰীগৰাকীয়ে বহু দিন ধৰি ইউটিউব তথা ফেচবুকত নিজৰ কণ্টেণ্টসমূহ দি আছিল আৰু সকলোৱে তেওঁক ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ বুলিয়ে চিনি পাইছিল। ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ হিচাপে মনোৰঞ্জন দিছিল সমূহ দেশবাসীকে। কিন্তু কোনেও হয়তো ভাবিবই পৰা নাছিল সাধাৰণ সহজ সৰল এইগৰাকী বোৱাৰীয়ে যে নিজৰ স্বামীক ঘপিয়াই ঘপিয়াই হত্যা কৰিব। প্ৰবীণ ৰাও পৰিয়ালৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰিলে আৰু আৰক্ষীয়ে জেৰা চলালে পত্নী ৰবীনা ৰাওক। ৰবীনা ৰাওৱে সকলোখিনি কথা খোলাকৈ ক'লে কিদৰে প্ৰেমিকৰ সৈতে মিলি লৈ নিজ স্বামীক ৰাস্তাৰ মাজতে ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল। তদন্তৰ শেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰবীনা ৰাও আৰু পৰকীয়া প্ৰেমিকক। সঁচাকৈ কোন দিশে গতি কৰিছে বৰ্তমান মানৱ সমাজ। মানৱ সমাজক লজ্জাজনিত কৰাৰ এই ভয়ংকৰ ঘটনাটোৰ সংঘটিত হৈছে হাৰিয়ানাত। হাৰিয়ানাত সংঘটিত হৈছে যদিও এই ঘটনাটো সমগ্ৰ ভাৰতকে কঁপাই তুলিছে, কিয়নো এইগৰাকী মহিলাৰ তথা ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাক ভাৰতবাসীয়ে চিনি পায়। সঁচাকৈ পৰকীয়া প্ৰেম যে কিমান ভয়ংকৰ হ'ব পাৰে সেয়া হয়তো এই ঘটনাটোৰ পৰাই আপোনালোকে জানিব পাৰিছে। সেইদিনালৈকে এই মৃত্যুক স্বাভাৱিক মৃত্যু বুলি সকলোৱে ভাবি আছিল। কোনে জানিছিল পত্নীয়ে যে হত্যা কৰিব নিজ স্বামীক।